নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অহা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা নতুনকৈ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। গতিকে কেনেকৈ আবেদন কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু অসমৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব ধন। অহা 10 তাৰিখে অসমৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব ধন। কিন্তু এই ধনসমূহ কোনে কোনে লাভ কৰিব সবিশেষ জানিব। আৰু PM কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধনক লৈ ডাঙৰ আপডেট, অৰ্থাৎ 18 নং কিস্তিৰ ধন কেতিয়া দিব আপোনালোকে সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে জানক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ডক লৈ। অহা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা নতুনকৈ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। আৰু ৰাজ্যত নতুনকৈ 20 লাখ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু আবেদন ক'ত কৰিব, কেনেকৈ কৰিব? চাওক বন্ধু-বান্ধৱীসকল, ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব তেওঁলোকক জিলা ভিত্তিৰ যোগেদি নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব। আৰু আবেদন ক'ত কৰিব, কেনেকৈ কৰিব? চাওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব তেওঁলোকৰ বাবে জিলা ভিত্তিত এখন সভা গঠন কৰিব। আৰু সেই সভাত আলোচনা কৰিব। আৰু আলোচনা কৰাৰ পিছত আপোনালোকক পঞ্চায়তৰ যোগেদি নতুনকৈ ফৰ্ম দিব। যিসকলে নতুনকৈ আবেদন কৰিব তেওঁলোকক এখনকৈ ফৰ্ম দিব। আৰু সেই ফৰ্মখন নিৰ্ধাৰিত এটা সময় থাকিব। সেই সময়ৰ ভিতৰত আপোনালোকে ফিল আপ কৰি পঞ্চায়তত গৈ জমা দিব লাগিব। আৰু তাৰ পিছতে আপোনালোকৰ যিখিনি নথি পত্ৰ দিব ফিল আপ কৰাৰ সময়ত, আৰু সেই গোটেইখিনি চৰকাৰে চাই মেলি যদি আপুনি যোগ্য হয় ৰেচন কাৰ্ডৰ বাবে, তেন্তে আপোনালোকক প্ৰদান কৰিব নতুনকৈ ৰেচন কাৰ্ড। গতিকে বন্ধু-বান্ধৱীসকল, যিসকলে যোগ্য হ'ব তেওঁলোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু যিসকলৰ বছৰি 4 লাখ টকাতকৈ আয় কম হয় তেওঁলোকেহে নতুনকৈ আবেদন কৰিব পাৰিব। গতিকে বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিম বুলি ভাবিছে তেন্তে আপোনালোকৰ বাবে সুখবৰ। অহা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা নতুনকৈ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। আৰু চাওক বন্ধু-বান্ধৱীসকল, যিখন সভা জিলা ভিত্তিত হ'ব আৰু সেই সভাত যদি পৰ্যালোচনা কৰে যে নতুনকৈ যিসকলে ৰেচন কাৰ্ড আবেদন কৰিব তেওঁলোকৰ ফৰ্মখন সুলভ মূল্যৰ দোকানীৰ যোগেদি হিতাধিকাৰীসকলে পাব সেই ফৰ্মখন। অৰ্থাৎ যদি তেওঁলোকে সেই আলোচনাত মিলিত হৈ গোটেইখিনি একমত হয় তেন্তে হয়তো আপোনালোকে য'ৰ পৰা বিনামূলীয়াকৈ চাউল পায়, অৰ্থাৎ সুলভ মূল্যৰ দোকানীৰ পৰাও কিন্তু সেই ফৰ্মখন লাভ কৰিব পাৰে যদি পঞ্চায়তত ফৰ্মখন নিদিয়ে। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে গম পালে যে অহা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা নতুনকৈ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। হয়তো আপোনালোকে পঞ্চায়তৰ যোগেদি নতুনকৈ ফৰ্মখন পাব, নহ'লে সুলভ মূল্যৰ দোকানীৰ যোগেদি নতুনকৈ ফৰ্মখন পাব। এতিয়ালৈকে পৰ্যালোচনাটো হোৱা নাই, যাৰ বাবে আপোনালোকৰ মাজত মই অৱগত কৰিব নোৱাৰিছোঁ। হয়তো অহা 2 দিনৰ ভিতৰত এক সংবাদমেলৰ জৰিয়তে তেওঁলোকে আলোচনা কৰিব কেনেকৈ আৰু ক'ত আবেদনৰ ফৰ্মখন দিয়া হ'ব বুলি। আৰু যেতিয়াই কয় তেতিয়াই লগালগ মই ভিডিঅ' এটা বনাই আপোনালোকৰ মাজত আপলোড কৰিম বা শ্বেয়াৰ কৰিম। আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। আৰু যদি ৰেচন কাৰ্ডক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অসমৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব ধন। অৰ্থাৎ অহা 10 ছেপ্টেম্বৰ তাৰিখে অসমৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব ধন। কিন্তু এই ধনসমূহ কোনে কোনে লাভ কৰিব আৰু কিহৰ বাবে দিয়া হ'ব তেওঁলোকক, বা ৰাজ্য চৰকাৰে কিহৰ বাবে দিব? চাওক, আপোনালোকে সকলোৱে জানে যে প্ৰতি মাহৰ 10 তাৰিখৰ দিনটো হৈছে অৰুণোদয় আঁচনিৰ দিন বা বৃদ্ধ পেঞ্চনৰ দিন। যিসকলে অৰুণোদয় আঁচনিৰ ধন প্ৰতি মাহৰ 10 তাৰিখে পাই আহিছিলে তেওঁলোকৰ বাবে ভাল খবৰ। অসমৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব ধন। অহা 10 ছেপ্টেম্বৰ তাৰিখে অসমৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব 1250 টকাকৈ। কিন্তু এই ধনসমূহ বহুতে হয়তো নাপাব, কাৰণ যিসকলৰ DBT লিংক নাই, অৰ্থাৎ বেংকৰ লগত আধাৰ কাৰ্ড লিংক নাই, হয়তো তেওঁলোকে এই ধনৰ পৰা বঞ্চিত থাকিব। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে যিসকলৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক নাথাকে তেওঁলোকে হয়তো আহিবলগীয়া ধনসমূহৰ পৰা বঞ্চিত থাকিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু চাই লওক অহা 10 তাৰিখে কোনে কোনে টকা পাব। পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ দিন বুলি ইতিমধ্যে ঘোষণা কৰিছে 10 তাৰিখ দিনটো। আৰু ইয়াতে চাওক, ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে। অৰ্থাৎ যিসকলে ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চনৰ ধনসমূহ পাইছিলে বা দীনদয়াল দিব্যাংগজনৰ যিসকল পইচাসমূহ পাইছিলে তেওঁলোকক কিন্তু এতিয়াৰ পৰা 1250 টকাকৈ, অৰ্থাৎ অৰুণোদয় আঁচনিৰ লগত অন্তৰ্ভুক্ত কৰিছে। আৰু 10 তাৰিখে কোনে কোনে টকা পাব পোনপ্ৰথমে চাই লওক। অৰুণোদয় আঁচনি, যিসকলে অৰুণোদয় আঁচনি প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ পাইছিলে তেওঁলোকক দিয়া হ'ব বুলি কৈছে। আৰু শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আৰু ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ টকা অহা 10 তাৰিখে, অৰ্থাৎ 10 ছেপ্টেম্বৰ তাৰিখে অসমৰ লাখ লাখ পৰিয়ালৰ বেংক একাউণ্টত এই ধনসমূহ
প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে অৰ্থাৎ যিসকলে হিতাধিকাৰী হয় তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ডিবিডিৰ মাধ্যমত এই টকাসমূহ প্ৰেৰণ কৰিব গতিকে বন্ধু বান্ধৱীসকল যিসকলে অৰুণোদয় আঁচনি ধন পাই আহিছিলে তেওঁলোকৰ বাবে সুখবৰ অহা 10 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ অৰ্থাৎ ৰাতিপুৱা 10 বজাৰ পিছতে তেওঁলোকৰ বেংক একাউণ্টত এই টকাসমূহ সোমাবলৈ আৰম্ভ কৰিব আৰু যিসকলে পেঞ্চনৰ বা বিধৱা পেঞ্চন পাই আহিছিলে বা শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন পাই আহিছিলে তেওঁলোকেও কিন্তু এই 10 তাৰিখে তেওঁলোকৰ 10 বজাৰ পিছতে তেওঁলোকৰ বেংক একাউণ্টত এই ধনৰাশি চৰকাৰে তেওঁলোকৰ বেংক একাউণ্টত ডিবিডিৰ মাধ্যমত প্ৰেৰণ কৰিব গতিকে যিসকলে এই আঁচনিসমূহৰ ধনসমূহ পাইছিলে তেওঁলোকৰ বাবে এইটো এটা ডাঙৰ আপডেট আৰু আপোনালোকে এই ভিডিঅ'টো সকলোৰে মাজতে শ্বেয়াৰ কৰিব কাৰণ এই আপডেটটো সকলোৱে চাওক যাতে অহা 10 তাৰিখে কোনে কোনে টকাসমূহ লাভ কৰিব সকলোৱে জানক তো বন্ধু বান্ধৱীসকল যদি আপোনালোকে এই বিষয়ে কিবা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে পিএম কিষাণক লৈ পিএম কিষাণ যোজনাৰ 18 নং কিস্তিৰ ধনক লৈ এটা ডাঙৰ আপডেট অৰ্থাৎ যদি আপুনি এজন কৃষক হয় তেন্তে আপোনালোকৰ বাবে সুখবৰ কাৰণ ইতিমধ্যে ৰাজ্য চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে যিসকলে 18 নং কিস্তিৰ ধনৰ বাবে ৰৈ আছে তেওঁলোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাসটো চেক কৰিব লাগিব আৰু তেওঁলোকে যদি যোগ্য হয় তেন্তে তেওঁলোকক 18 নং কিস্তিৰ ধন দিয়া হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু 18 নং কিস্তিৰ ধনৰ পৰা বহুতো কৃষক বঞ্চিত থাকিব বুলিও ইতিমধ্যে ঘোষণা কৰিছে কাৰণ কিছুমান হয়তো যোগ্য হয় আৰু তেওঁলোকে নজনা কিছুমান কথা হয়তো নাজানে যেনেকৈ বেনিফিচিয়াৰী ষ্টেটাসটো চেক কৰিব বহুতে নাজানে কিন্তু কেনেকৈ কৰিব অলৰেডি মই ভিডিঅ' বনাইছো সেই ভিডিঅ'টো চাব নহলে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেচন নাম্বাৰ দিছিল সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে এবাৰ CSC চেণ্টাৰত গৈ দেখুৱাব আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাসটো চেক কৰিব যদি বেনিফিচিয়াৰী ষ্টেটাসত কিবা ভুল হৈ আছে তেন্তে আপোনালোকে আহিবলগীয়া 18 নং কিস্তিৰ ধনৰ আগতে প্ৰথমতে আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাসটো ঠিক কৰি ল'ব যেনেকৈ যদি আপোনালোকে KYC সমূহ কমপ্লিট কৰা নাছিলে তেন্তে আপোনালোকে KYC সমূহ কমপ্লিট কৰিব যদি বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক নাই তেন্তে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিবলৈ কেতিয়াবা প্ৰবলেম বা বেংকত গ'লে হয়তো কেতিয়াবা নহয় গতিকে আপোনালোকে যদি তেনেকুৱা সমস্যা পৰিছে তেন্তে আপোনালোকে ওচৰ চুবুৰীয়া IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংক এটা একাউণ্ট খোলাই ল'ব অৰ্থাৎ পোষ্ট অফিচত গৈ আপোনালোকে এটা যদি একাউণ্ট খুলি লয় আৰু সেই একাউণ্ট খোলাৰ সময়ত আপোনালোকে ডিবিডি অৰ্থাৎ আধাৰ কাৰ্ড দিব লাগিব আৰু আধাৰ কাৰ্ড দিয়াৰ পিছতে কিন্তু আপোনালোকে একাউণ্ট এটা খুলিব পাৰিব আৰু সেই একাউণ্টতে আপোনালোকে পিএম কিষাণ যোজনা যি 2000 টকা এই 2000 টকা সোমাব আৰু যদি আপোনালোকে ধৰক আগতে পোৱা নাছিলে হয়তো 17 নং কিস্তিৰ ধন ডিবিডি সংযোগ নাছিলে বা লিংক নাছিলে তাৰ বাবে আপোনালোকে 17 নং কিস্তিৰ ধনৰ পৰা বঞ্চিত আছিলে গতিকে আপোনালোকে যদি নতুনকৈ এটা IPBত একাউণ্ট খুলি লয় তেন্তে আপোনালোকে 17 নং কিস্তিৰ ধন আৰু 18 নং কিস্তিৰ ধন লাভ কৰিব আৰু বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ বেলেগ কিবা ভুল হৈ আছে তেন্তে আপোনালোকে সেই ভুলখিনি শুধৰণি কৰি ৰেডি কৰক কাৰণ 18 নং কিস্তিৰ ধন অতি শীঘ্ৰেই দিব আৰু বহুতে মোক কমেন্ট কৰিছে যে 18 নং কিস্তিৰ ধনটো কেতিয়া দিব চাওক বন্ধু বান্ধৱীসকল এতিয়ালৈকে অফিচিয়েল ভাৱে কোনো ধৰণৰ ডেটটো ঘোষণা হোৱা নাই যাৰ বাবে আপোনালোকৰ মাজত মই অৱগত কৰিব নোৱাৰিছো এতিয়া কিন্তু আপোনালোকে আনুমানিক ধৰি লওক দুৰ্গা পূজাৰ আগতে দিব বুলি বহুত নিউজ চেনেল বা আপোনাৰ গুগলৰ মাধ্যমত বা আপডেট আহিছে যে দুৰ্গা পূজাৰ আগতে 18 নং কিস্তিৰ ধন দিব যদি 18 নং কিস্তিৰ ধনৰ ডেটটো যেতিয়া ঘোষণা হয় আপোনালোকৰ মাজত মই ভিডিঅ' এটা বনাই আপলোড কৰিম তাৰ বাবে আপোনালোকে মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব তো বন্ধু বান্ধৱীসকল আজি আছিলে এইটো এটা ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিব থাকিলে মোক কমেন্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰক কাৰণ এই আপডেট কেইটা সকলো জনাটো উচিত বা চোৱাটো উচিত ধন্যবাদ জয় আই অসম